নমস্কাৰ প্ৰিয় দৰ্শক, শ্ৰী শ্ৰী শাৰদীয় দুৰ্গা পূজাৰ প্ৰিয় সম্ভাষণ জনাই আপোনালোক সকলোকে মোৰ ৰাশিফলৰ অনুষ্ঠানটিলৈ স্বাগতম জনালোঁ। আজি দুৰ্গা দেৱীৰ প্ৰতিপদাতি কল্পাৰম্ভ আৰু নৱৰাত্ৰিৰ ব্ৰত আৰম্ভ। মহালয়াৰ পিছতেই নৱৰাত্ৰি পালন কৰা হয়। এই নৱৰাত্ৰিৰ মধ্যবিন্দু ষষ্ঠী তিথিত নৱপত্ৰিকা আনি দেৱী ৰূপে প্ৰতিষ্ঠা কৰা হয়। শাৰদীয় দুৰ্গা পূজাই হওক বা বাসন্তী পূজাই হওক, প্ৰতিভা নাথাকিলেও চলে, কিন্তু নৱপত্ৰিকা অবিহনে দুৰ্গা পূজা নহয়। কলগছৰ লগতে আৰু দুবিধ গছ, ডালিম গছ আৰু বেলৰ শাখা, ধান গছ, লগতে কচু আৰু বৰকচু, মছলাৰ ভিতৰত হালধি আৰু জায়ফলৰ গছ, ফুলৰ ভিতৰত অশোক গছৰ ডাল, এই 9বিধ গছক অপৰাজিতাৰ লতাৰে বান্ধি নৱপত্ৰিকাত দুৰ্গাৰ অধিষ্ঠান ভবা হয়। নৱপত্ৰিকাক 9জনা দেৱী নামে অভিষিক্ত কৰা হয়, যেনে ব্ৰাহ্মণী কদলী কাণ্ডে, দাৰিম্বে ৰক্তচণ্ডিকা, ধান্যলক্ষ্মী হৰিদ্ৰায়াং, দুৰ্গা চ মানপত্ৰকে, চামুণ্ডা কালিকা, কৈচ্যাং শিৱা বিল্লে প্ৰতিষ্ঠিতা, অশোকে শোকৰহিতা, জয়ন্তাং কাৰ্তিকী স্মিতা। নৱপত্ৰিকাত এইসকলৰ নাম শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী তথা সিদ্ধিদাত্ৰী। নৱৰাত্ৰিৰ প্ৰথম 5 দিন আগমনীৰ গানৰ সময়, তাৰ পিছতেই বোধন ষষ্ঠী। সেয়েহে ষষ্ঠী তিথিক দেৱীৰ মৰ্যাদা দিয়া হয়। এইবাৰ ৰাশিফল লৈছোঁ। প্ৰথমতে আৰম্ভ কৰিছোঁ মেষ ৰাশিৰ কথা। নীতি বিৰুদ্ধ তেনে সংযোগ আজি আপুনি ত্যাগ কৰি দিনটোৰ শুভাৰম্ভ কৰিব। মনৰ পৰা আপুনি আজি তেনে মনোভাৱ ত্যাগ কৰাই উচিত হ'ব আৰু ইতিবাচক মনোবৃত্তিৰে দিনটোৰ শুভাৰম্ভ কৰিব। শিক্ষা তথা জ্ঞানৰ উন্নতিৰ লগতে ঘৰুৱা সুখ বৃদ্ধিৰ সম্ভাৱনা প্ৰবল। সদস্যৰ মাজত মিলাপ্ৰীতি আৰু আনন্দৰ পৰিৱেশ বিদ্যমান থাকিব। আজি শুভ ৰং আকাশী, শুভ সংখ্যা 8 প্ৰয়োগ কৰিব। এইবাৰ বৃষ ৰাশি, লেনদেনত দিনটোত পৰিষ্কাৰ হৈ থাকিব। আজি কাকো ধাৰ দিয়া বা কাৰো পৰা আপুনি ঋণ লোৱা ঠিক নহ'ব। সেয়েহে দিনটো ভালদৰে পাৰ কৰিবলৈ চেষ্টা কৰিব। শুভ কৰ্মত অংশগ্ৰহণ কৰিব পাৰে। লগতে ৰাজনীতিৰ লোকসকলৰ ভাল দিন। বিদ্যাৰ্থীসকলে মনোযোগ বৃদ্ধি কৰিব। আজিৰ শুভ ৰং বগা আৰু শুভ সংখ্যা 6 ব্যৱহাৰ কৰিব। এইবাৰ মিথুন ৰাশি, উচ্চপদস্থ ব্যক্তিৰ প্ৰসন্নতা লাভ, লগতে ঘৰুৱাত সুখ বৃদ্ধি হ'ব। শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ আজি ভাল দিন। পত্নীৰ সহযোগত উপাৰ্জন বৃদ্ধি হ'ব। আজিৰ বাবে শুভ ৰং বগা আৰু শুভ সংখ্যা 3 হ'ব। এইবাৰ কৰ্কট ৰাশি, কৰ্মত সুযোগ বৃদ্ধি। সেয়েহে কৰ্তব্যনিষ্ঠাৰে কামবোৰ সম্পূৰ্ণ কৰিবলৈ দিনটোত চেষ্টা কৰিব। পৰিশ্ৰমমুখী হ'ব দিনটো। ভ্ৰমণ আৰু আৰ্থিকত ইতিবাচক মনোভাৱে সফলতা কঢ়িয়াব। আজি আপুনি নীলা ৰং আৰু 3 সংখ্যাই আপোনাৰ সৌভাগ্য কঢ়িয়াব। সেয়েহে আজি নীলা ৰং আৰু 3 সংখ্যাৰ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। এইবাৰ সিংহ ৰাশি, খৰচ নিয়ন্ত্ৰণ কৰিব। আজি খৰচ নিয়ন্ত্ৰণ বা কাৰো পৰা আজি আপুনি ঋণ নল'ব বা কাকো ঋণ দিয়াৰ চেষ্টা নকৰিব। ধৰ্মীয় বা সৎকৰ্মত আজি অৰ্থব্যয়ৰ সম্ভাৱনা প্ৰবল। বন্ধুৰূপী শত্ৰুৰ পৰা সতৰ্ক হ'ব। চুবুৰীয়াৰ প্ৰীতি তথা বিদ্যাৰ্থীৰ মনোযোগ বৃদ্ধি হ'ব। চুবুৰীয়াসকলৰ লগত আজি প্ৰীতিভাৱ গঢ়ি উঠিব। আজি শুভ ৰং মুগা বৰণ আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ কন্যা ৰাশি, ধনৱান বন্ধুৰ সহায়ত সামাজিক মান প্ৰতিষ্ঠা বৃদ্ধি হ'ব। সংগীত শিল্পীৰ ভ্ৰমণৰ যোগ আছে। উচ্চ বিদ্যা আৰু গৱেষণাৰ ছাত্ৰ ছাত্ৰীৰ ভাল দিন। আজিৰ শুভ ৰং নীলা বৰণ আৰু শুভ সংখ্যা 3 সৌভাগ্য কঢ়িয়াব। এইবাৰ তুলা ৰাশি, চিকিৎসা শাস্ত্ৰ তথা ইঞ্জিনিয়াৰিং লাইনত জড়িত ছাত্ৰ ছাত্ৰীসকল বা এই লাইনত যিসকল জড়িত আছে তেওঁলোকৰ আজি কৰ্মকুশলতা আৰু আৰ্থিক উন্নতি বৃদ্ধি হ'ব। সন্তানৰ শৰীৰত যত্ন ল'ব। সন্তানৰ ওপৰত সুনজৰ দিব। বিদ্যাৰ্থীৰ মৰ্যাদা বৃদ্ধি হ'ব। আজি হালধীয়া ৰং আৰু 2 সংখ্যা ব্যৱহাৰ কৰিব। এইবাৰ বৃশ্চিক ৰাশি, আত্মীয় আগমন কিন্তু আকস্মিক ব্যয় ৰোধ কৰিবলৈ চেষ্টা কৰিব। বিদ্যাৰ বাধা আঁতৰ হ'ব। তৰল পদাৰ্থৰ ব্যৱসায়ীসকলৰ আজি উন্নতিৰ
যোগ আছে। আজি যিসকল ব্যৱসায়ীসকলৰ আজি ভালেৰে দিনটো পাৰ হ'ব। আজিৰ শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 2 হ'ব। এইবাৰ ধনুৰাশি পুৰণি প্ৰচেষ্টাত সফলতা পাব। লগতে ব্যৱসায়ী তথা সংগীত শিল্পীসকলৰ ভ্ৰমণৰ যোগে আনন্দিত কৰিব। দাম্পত্য প্ৰীতিৰ সৈতে সন্তানক স্বীকৃতি প্ৰদান কৰক। আজি বগা ৰং আৰু 2 সংখ্যাই শুভ ফল কঢ়িয়াব। এইবাৰ মকৰ ৰাশি আৰ্থিক উন্নতি, লগতে কৰ্মত নতুন সুযোগৰ সম্ভাৱনা। পাৰিবাৰিকত নিজৰ প্ৰতি আস্থা ৰাখিব। সদস্যৰ সৈতে আজি আপোনাৰ পৰিয়ালৰ সদস্যৰ সৈতে আনন্দ বিলাব। ভাতৃৰ পৰামৰ্শত আজি আগভাগ দিব। আৰ্থিক সফলতা লাভ হ'ব। আজিৰ শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ কুম্ভ ৰাশি আৰ্থিক দুশ্চিন্তা থাকিব। লগতে প্ৰশাসন তথা ৰাজনীতিৰ কামত সতৰ্ক হৈ থাকিব। আজি দিনটো দুৰ্গা নামেৰে শুভাৰম্ভ কৰিব। বিদ্যাৰ বাধা আঁতৰ হ'ব। বিদ্যাৰ্থীসকলে দিনটোত আনন্দৰ মাজেৰে পাৰ কৰিব পাৰিব। প্ৰেমত পৰস্পৰক বুজিবলৈ চেষ্টা কৰিব। আজিৰ শুভ ৰং বগা আৰু শুভ সংখ্যা 3 হ'ব। শেষত লৈছোঁ মীন ৰাশিৰ কথা। নাম যশ আৰু প্ৰতিপত্তি বৃদ্ধি হ'ব। নিবনুৱাৰ সাময়িক যোগ, লগতে প্ৰেমতো শুভ যোগ। আজি ব্যৱসায়ী লোকৰ ভাল দিন। নিবনুৱা সন্তানৰো দিনটো ভালেৰে পাৰ হ'ব। আজিৰ বাবে শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। প্ৰিয় দৰ্শক, ইয়াতে মই কওঁ যে মোক যদি কোনোবাই লগ কৰিব বিচাৰিছে তেনেহ'লে এই নম্বৰটো যোগাযোগ কৰিব 9864132108। শেষত সকলোৰে শুভ মংগল কামনা কৰি আজিলৈ বিদায় ল'লোঁ। ধন্যবাদ।